নমস্কাৰ বন্ধুসকল, এই কথা এটা ক'ব আগবাঢ়িছোঁ। কথাটো হ'ল কি, যোৱাকালি নহয় পৰহি এই ঢকুৱাখানা চাৰিআলিলৈ গৈছিলোঁ। তাত আপোনাৰ মই আহি আছোঁ, বুজিছেনে? আহাচোন দেখিলে আহি আছোঁ। আহি থাকোঁতে মই প্ৰকাশৰ দোকানলৈ মানে মোৰ এই চুৱেটাৰটো এই বুটাম এটা বেয়া হ'ল। এই বুটামটো বিচাৰি গৈছোঁ। পাছফালৰ পৰা ল'ৰা এহালে আহি বাইচাইকেল ঘাটককৈ মোক দি দেখোন মই ডেকা ল'ৰা নেকি? এই ইমান ডেকা নহয়, ডেকা হওঁ হওঁ হৈছে বাইচাইকেল। তাৰ পাক মাৰি চাইছোঁ কম বয়সীয়া লয়। এতিয়া সিহঁতক সেইটো মোক কৈছে যে এনেকৈ পাক মাৰি দিলে হেণ্ডেলডাল, সেইকাৰণে আপোনাক লাগিলে। মই বোলো এটা কথা, আজি তহঁতক মই একো নকওঁ, বয়সত সৰু ল'ৰা, যদি তহঁতক এতিয়া মই ধমকি দিওঁ বা মাৰোঁ, দহজনে বেয়া পাব। তহঁতি ৰাজহুৱা স্থানত চহৰে নগৰে যাতে চাইকেলখন ভালকৈ চলায়, এইটোকে মই ক'লোঁ। কৈ মই প্ৰকাশৰ দোকানলৈ গুচি গ'লোঁ। তাৰপৰা ঘূৰি আহি ঘৰত কথাটো কৈছোঁ যে আজি মোৰ ভাগ্য হ'ল, যদি বাইচাইকেল নহয়, যদি মটৰচাইকেল হ'লহেঁতেন বা গাড়ী হ'লহেঁতেন, তৎমুহূৰ্তত সেই ঠাইতে ভাবিব নোৱাৰা এটা অৱস্থা হ'লহেঁতেন। এই কথা হ'ল কি, এই বৰ্তমান সময়ত এই যে চেঙেলীয়া যিসকল যুৱক উচ্ছৃংখল পৰিৱেশত যিসকল ঘূৰি ফুৰিছে মটৰচাইকেল লৈ, বাইকেই হওক বা গাড়ী হওক মটৰচাইকেল হওক, এইসকলে এই আমাৰ দৰে যিসকল সাধাৰণ ব্যক্তি পথচাৰী, আমি ইফাল সিফাল কৰি এতিয়া ঘূৰি ফুৰোঁ, আমাৰ নিচিনা মানুহবোৰকে তেখেতলোকে বিভিন্ন বিপদত পেলাইছে। এতিয়া সাধাৰণ ব্যক্তি সাধাৰণভাৱে ঘৰ সংসাৰ চলাই একদম মানে বাহিৰৰ সমাজৰ লগত তেওঁ বিশেষ মানে বৰ্তমান আজিৰ যুগৰ মানুহ যিমান চতুৰালি, সেইসকল ব্যক্তি সেই চতুৰালিটো নাই। আধুনিকতা হেৰিয়ত পৰাই নাই তেওঁলোক। এই এনেধৰণৰ গাঁও সমাজত বসবাস কৰা যিকোনো এজন ব্যক্তি কিবা বিশেষ কামত নগৰ চহৰলৈ ওলাই আহিব লগা হ'ল বা হয়, এই ওলাই আহোঁতে তেখেতলোকৰ কোনফালে যাব লাগে, কি কৰিব লাগে, এই বিষয়ে তেখেতলোকৰ কাহিনী বা গাড়ী মটৰ দেখি তাৰমানে এইটো ভুল হেৰাই যায়। যিসকলে বাইক চলাইছে বা চাইকেল চলাইছে, গাড়ী চলাইছে, তেখেতলোকে অলপ চম্ভালি চলাব লাগে, হয়নে নহয় বাৰু? তেনে সাধাৰণ মানুহবোৰক হঠাৎ মানে দুৰ্ঘটনাত পতিত কৰিছে। তাৰ কাৰণে সেই পৰিয়ালটোলৈ অমানিশা নামি আহিছে। সেই পৰিয়ালটো মুখ্য ব্যক্তি সেইজনেই হ'ব পাৰে, নহয় জানো? মানুহৰ মৃত্যু হয়, ধৰি লওক এনেধৰণৰ মৃত্যুবিলাকত দুখ লাগে, বিশেষ দুখ লাগে। গতিকে মই সেইটো কাৰণে ক'ব লাগিব মানে মোৰ জীৱনটোৰ বিষয়ে মই সেইদিনা কথাষাৰ মই ঘৰত যেনে ধৰণৰ ক'ব লাগে মই কোৱা নাই। মই মনে মনে ভাবিছোঁ মই যথেষ্ট সাৱধানতা অৱলম্বন কৰিছে, ইফাল সিফাল কৰোঁ। মই নিজৰ চাইডত আহি আছোঁ, ঘপককৈ আহি পাছফালৰ পৰা মাৰি দিছে। গতিকে সেইদিনাখন যদি চাইকেলখন নহয়, যদি বাইক এখন হ'লহেঁতেন, থিতাতেই হয়তো মোৰ মানে মৃত্যুৱেই হ'লহেঁতেন বুলি মই ভাবিছোঁ, ধাৰণা কৰিছোঁ। গতিকেলৈ এই যুৱকসকলক কোনে ঠিক কৰিব? বাপেক মাকক আমি ধৰোঁ, কি বাপেক মাকে কয় নেকি তই এই বাইকখন লৈ যা, তই অকাই পকাই চলাবি, যাক তাক খুন্দাবি বুলি কয়? নকয়। কোনো মাক দেউতাকে এই কথাটো নকয়। আমি বাপেক মাকক ধৰি লাভ নাই। বাপেক মাকে ল'ৰা সদায় ভাল কথাই কয়। ল'ৰাটোৱে বাপেক মাককো ঠিক কথাই কয় যে মই ঠিকছে ভালকৈ চলাম, ভালকৈ যাম, ভালকৈ আহিম বুলি। কিন্তু সি যেতিয়া মটৰচাইকেলখনৰ উঠে, যেতিয়া ষ্টাৰ্ট দিয়ে,
তাৰ পাছত আহি যেতিয়া ক্লাছ দবায় তেতিয়া তাৰ মন পৰিৱৰ্তন হয়, উৰি যাবলৈ ইচ্ছা কৰে। সেয়েহে তেনেধৰণৰ উদণ্ড প্ৰকৃতিত যি বাইক চলায় বা যি গাড়ী চলায়, সেই তেনেধৰণৰ যুৱকেহে আমাৰ নিচিনা মানুহবোৰক বিভিন্ন সময়ত মানে এনেকৈ খুন্দা দিব বুলি আমাৰ ভয় লাগে। গতিকেলৈ সেই ল'ৰাবোৰ অলপ ভাল হ'ব লাগে ন? ভাল হ'ব লাগে। নতুন বছৰো আহিছে ধৰক। এতিয়া তুমি চোৱা, আজি এতিয়া ডিচেম্বৰ অশৃংখল পৰিৱেশবিলাকৰ পৰা ধৰা ডিচেম্বৰ শেষ হওঁ হয়নে নহয়? এতিয়া তেওঁলোকে নানা খানা খাব, ক'ত খানা খাব, খাই একদম উৰি যাওঁ বুলি ভাবিব, বাইক চলাই আহিব। ৰাস্তাদি যে অন্য মানুহ আহিছে তাক প্ৰতি ভূক্ষেপ নাই, আহি মই মানে নিচা হয়তো কিবা লাগিয়াল দ্ৰব্যও সেৱন কৰিব পাৰে, নহয় জানো? এইবোৰ কৰি মেলি আহি আমাৰ এই শান্তিপ্ৰিয় সাধাৰণ গাঁৱলীয়া এই হোজা ব্যক্তিসকলক মানে এনেধৰণৰ অন্যায় কৰা কৰিছে। তেওঁলোকৰ কোনো দুখ নাই, কিন্তু এইসকলেহে মটৰচাইকেল চলোৱা এটা মানে কিবা প্ৰতিযোগিতা পাতে। কিন্তু এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ গৈহে এই নিৰীহ জনগণক, আমাৰ দৰে সাধাৰণ শ্ৰেণীৰ মানুহক এটা মৃত্যু মুখলৈ ঠেলি দিয়ে। মই এইটো কাৰণে ক'লোঁ, কথাকেইটা বেয়া নাপাব আপোনালোকে। মই ৰাইজক অৱগত কৰিছোঁ যে পৰহিদিনা মোৰ যিটো ঘটনা হৈছিল ঢকুৱাখানা চাৰিআলি, সেইটো কাৰণে মোৰ মনলৈ কথাকেইটা আহিছে আৰু মই কথাকেইটা ব্যক্ত কৰিছোঁ যে ল'ৰাবোৰে যাতে অলপ কণ্ট্ৰলত চলাই নিজেও আনকো বচাই ৰাখক, নহয় জানো? সেয়ে মই এই বছৰ ইতিমধ্যে শেষেই হৈছে, 2024 বৰ্ষটো শেষ হৈছে, আগন্তুক 2025 বৰ্ষ আহি আছে। সেই আহি থকা দিনবোৰ যাতে সকলোৰে ভালে কুশলে যায় তাৰে কামনা কৰিলোঁ। কৃষ্ণ।